ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 12.2 এই 3 নম্বৰ প্ৰশ্নৰ পৰা চাম। 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 3 নম্বৰত আছে বিয়োগ কৰা। 5x স্কয়াৰ y ৰ পৰা -7x² y কি কৰিব লাগে, আমাৰ মাইনাস কৰিব লাগে। 5x² y আছে, তাৰ পৰা আমি মাইনাস কৰিব লাগিব 5x² y মাইনাস, ইয়াত যেহেতু মাইনাস আছে ইয়াত ব্ৰেকেট এটা দিব লাগিব। 1 নম্বৰত আছে 5x² y ৰ পৰা -7x² y আমাৰ মাইনাস কৰিব লাগে, মানে বিয়োগ কৰিব লাগে। আমি লিখিম 5x² y, আগৰটো আমাৰ যোগ কৰিবলৈ আছিলে, তেতিয়া আমি যোগ চিন দিছিলোঁ, এতিয়া আমাৰ বিয়োগ কৰিব লাগে, এতিয়া বিয়োগ চিন দিছোঁ। 5x² y পৰা এইটো আমাৰ মাইনাস কৰিলে আমি মাইনাস দিলোঁ, ইয়াতো যেহেতু মাইনাস আছে দুটা চিন একেলগে নহয়, গতিকে আমি ব্ৰেকেট দি দিম -7x² y। প্ৰথমে আমি ব্ৰেকেটটো উঠাই ল'ম, 5x² y এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি +7x² y। এই ফৰ্মুলা কেইটা তোমালোকে আগত পাইছিলা, মাইনাস ইনটু মাইনাস কৰিলে আমি প্লাস পাওঁ, আৰু প্লাস ইনটু মাইনাস কৰিলে মাইনাস পাওঁ, আকৌ মাইনাস ইনটু প্লাস কৰিলে আমি মাইনাস পাওঁ। এইটা আমি আগতে পাইছোঁ। এতিয়া এইখিনি আমি যোগ কৰিব লাগিব, যেহেতু ইয়াৰ আগতো যোগ চিন আছে, ইয়াৰ আগতো যোগ চিন আছে। এতিয়া যোগ কৰিবলৈ হ'লে এই পদকেইটা যোগ কৰিবলৈ হ'লে আমি অকল সহগকেইটা যোগ কৰিম। 5 + 7 কৰিলে কিমান হ'ব, 12। বাকীখিনি একে থাকিব, x² y। এইটো হ'ল 1 নম্বৰৰ এনসাৰ। 2 নম্বৰটো আছে আমাৰ 7xy ৰ পৰা 2xy বিয়োগ কৰিব লাগে। প্ৰথমে আমি 7xy লিখিম, যেহেতু বিয়োগ কৰিব লাগে আমি বিয়োগ চিন দিব লাগিব। ইয়াৰ আগত মানে মাইনাস নাই, গতিকে আমি ব্ৰেকেট দিব নালাগে, লিখিম 2xy। এতিয়া আমি হৰকেইটা যোগ বিয়োগ কৰিম। 7 আছে, ইয়াত -2 আছে, এতিয়া 7 ৰ পৰা 2 মাইনাস কৰিলে এইটো মানে এনেকুৱা আছে 7 - 2। 7 ৰ পৰা 2 মাইনাস কৰিলে পাম আমি 5, ইয়াত হ'ব 5xy। এইটো হ'ল 2 নম্বৰৰ এনসাৰ। 3 নম্বৰটো আছে 2x² + 3xy + 4y² ৰ পৰা -x² - 2x + y আমি বিয়োগ কৰিব লাগিব। x² + 3xy + 4y², এইখিনিৰ পৰা আমি এইটো বিয়োগ কৰিব লাগিব। ইয়াত যেহেতু মাইনাস আছে, গতিকে আমি ইয়াতো মাইনাস দিলোঁ। তাৰমানে কি কৈছে, এইটো ৰাশিৰ পৰা আমাৰ এইটো ৰাশি মাইনাস কৰিব লাগে, গতিকে মাইনাস কৰিবলৈ হ'লে মাইনাস চিনটো দিলোঁ, আৰু ইয়াৰ আগতো মাইনাস আছে, গতিকে আমি ইয়াত ব্ৰেকেট দিব লাগিব -x², এটা আছে -2xy + y²। এতিয়া 2x² + 3xy + 4y²। এতিয়া ব্ৰেকেট মানে কি, এইটো পূৰণ হৈ আছে, এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস, ইয়াত হ'ব x²। আকৌ এই মাইনাস ইনটু মাইনাস, ব্ৰেকেট মানে মাইনাসটো গোটেইখিনিৰ লগত পূৰণ হৈ আছে, এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস 2xy। আকৌ এই মাইনাস ইনটু প্লাস কৰিলে পাম আমি
মাইনাছ y স্কুৱেৰ এতিয়া সদৃশ প্ৰথম আমি একেলগ কৈ দিম যে x স্কুৱেৰ আৰু ক'ত ক'ত আছে এইটো x স্কুৱেৰ আছে আৰু এইটো এটা x স্কুৱেৰ আছে x স্কুৱেৰ ইয়াত দুটা x স্কুৱেৰ আছে ইয়াত এটা x স্কুৱেৰ আছে ইয়াৰ আগত কোনো সংখ্যা নাই মানে 1 এটা আছে দুটা x স্কুৱেৰ আছে আৰু ইয়াত এটা x স্কুৱেৰ আছে কিমান হ'ব 3x স্কুৱেৰ হকখিনি আমি যোগ কৰি দিম thrice x স্কুৱেৰ তাৰপিছত আহিল xy ইয়াত আছে xy ইয়াত আছে xy ইয়াত তিনিটা xy আছে প্লাস ইয়াত দুটা xy আছে প্লাস 3 প্লাস 2 কৰিলে পাম আমি 5 প্লাস 5xy প্লাস 5xy তাৰপিছত আহিল আমি y স্কুৱেৰ এটা y স্কুৱেৰ কত আছে ইয়াত আছে 4টা y স্কুৱেৰ প্লাস ইয়াত আছে এটা y স্কুৱেৰ মাইনাস তাৰমানে ইয়াৰ আগত কোনো সংখ্যা নাই মানে কি 1 এটা আছে 4 ৰ পৰা 1 মাইনাস কৰিলে পাম আমি কিমান 3 এটো হ'ব প্লাস 3y স্কুৱেৰ এটো হল 3 নম্বৰৰ आंसर তে 4 নম্বৰটো চাও 4 নম্বৰত আছে 5x স্কুৱেৰ y স্কুৱেৰ প্লাস xy প্লাস 7 ৰ পৰা minus twice x square y square plus twice xy plus 5 আমাৰ মাইনাস কৰিব লাগে এই ৰাশিটোৰ পৰা এই ৰাশি মাইনাস কৰিব লাগে যেটো বিয়োগ কৰিবলৈ লিখা আছে 5x square y square plus xy plus 7 এটো ৰাখিব আমাৰ এটো ৰাখি বিয়োগ কৰিব লাগে বিয়োগ আগত মাইনাস আছে আমি ব্ৰেকেট দিব লাগিব কাৰণ দুটা চিন একলগে নহয় twice x square y square plus আছে twice xy plus 5 তো ইয়াৰ ব্ৰেকেট উঠাই লম 5 x square y square plus xy plus 7 ব্ৰেকেট মানে পূৰণ হৈ আছে এই মাইনাসটো ইয়াৰ গোটেইখিনি লগত পূৰণ হৈ আছে এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস প্লাস twice x square y square এই মাইনাস ইনটু প্লাস কৰিলে পাম আমি মাইনাস twice xy এই মাইনাস ইনটু প্লাস কৰিলে পাম মাইনাস 5 এতিয়া সদৃশ প্ৰথম আমি একলগ কৰি দিম x square y square কত কত আছে ইয়াত আছে x square y square আৰু ইয়াত আছে x square y square এখিনি একে এতিয়া আমি হৰক কেটা যোগ কৰি দিম ইয়াত হৰক আছে 5 আৰু ইয়াৰ হৰক আছে 2 5 plus 2 কৰিলে পাম আমি 7 x square y square এখিনি একে থাকিব তাৰপিছত আহিল আমাৰ xy কত আছে এটো এটা xy আছে আৰু ইয়াত আছে xy কিন্তু দুটা এটোৰ আগত আছে প্লাস এটোৰ আগত আছে প্লাস আৰু এটোৰ আগত আছে মাইনাস তাৰমানে এটা xy প্লাস আছে আৰু দুটা xy আছে মাইনাস 1 ৰ পৰা 2 মাইনাস কৰিলে মাইনাস 1xy মানে এটা xy 1 টো আমি নিলিখো xy বুলি লিখিম ডাইৰেক্ট মাইনাস xy তাৰপিছত ইয়াত আছে প্লাস 7 আৰু ইয়াত আছে মাইনাস 5 তে 7 ৰ পৰা 5 মাইনাস কৰিলে পাম আমি 2 এটো হ'ব প্লাস 2 কাৰণ ডাঙৰ সংখ্যাৰ আগত কি আছে প্লাস আছে এটা পাম আমি প্লাস 2 এপালো 7x square y square minus xy plus 2 এটো হল 4 নম্বৰৰ आंसर 5 নম্বৰটো আছে twice m plus thrice n ৰ পৰা twice m square minus thrice m plus 1 টো আমাৰ মাইনাস কৰিব লাগে আমি এটো লিখিলো twice m plus thrice n minus ব্ৰেকেট দিব লাগিব twice m square minus thrice m plus 1 নেকে থাকিব twice m plus thrice n ইয়াৰ আগত কোনো চিন নাই মানে প্লাস আছে প্লাসে মাইনাসে হ'ব মাইনাস twice m square এই মাইনাস মাইনাস হ'ব প্লাস thrice m এই মাইনাস প্লাস है माइनस 1
এতিয়া টুৱাইচ এম আছে প্লাছ ইফালে থ্ৰাইচ এম আছে প্লাছ সদৃশ প্ৰথম আমি একেলগ কৰি ল'ম 2 + 3 কৰিলে পাম 5m 5m এই দুটা আমি যোগ কৰি দিলোঁ সদৃশ প্ৰথম আমি যোগ কৰিব পাৰি ইয়াত আছে n থকা আৰু নাই এবাৰ লিখিম আমি প্লাছ থ্ৰাইচ n আৰু m স্কয়াৰ নাই মাইনাছ টুৱাইচ m স্কয়াৰ ইয়াত আছে -1 তো এনসার পালাম আমি 5m প্লাস থ্রাইচ n মাইনাস টুৱাইচ m স্কয়ার মাইনাস 1 এটো হল 5 নম্বৰৰ এনসার 6 নম্বৰটো চাও 6 নম্বৰত আছে 6pq minus p স্কয়ার minus q স্কয়াৰৰ পৰা এই ৰাশিটো মাইনাস কৰিব লাগে pq minus p square minus q square पर हम की কৰিব লাগে এই ৰাশিটো মাইনাস কৰিব লাগে twice pq plus p square plus q square प्रथम আমি ইয়াৰ ব্ৰেকেট উঠাই লম 6pq minus p square minus q square ইয়াৰ আগত আছে প্লাস প্লাস এ মাইনাস হ'ব মাইনাস twice pq এ মাইনাস প্লাস হ'ব মাইনাস p square মাইনাস প্লাস হ'ব মাইনাস q square এতিয়া pq আছে এটো ছটা pq আৰু দুটা ছটা pq আছে প্লাস আৰু দুটা pq আছে মাইনাস এতিয়া 6 ৰ পৰা 2 মাইনাস কৰিলে পাম আমি 4 বাকিখিনি একে থাকিব আমি হক খিনি মাইনাস কৰিম এতিয়া 6 ৰ পৰা 2 মাইনাস কৰিলে পাম 4 pq p স্কয়ার কি আছে এটো এটা p স্কয়ার আছে এটো এটা p স্কয়ার আছে দুইটা আগত মাইনাস আছে গতিকে ইয়াৰ আগত 1 আছে এটা p স্কয়ার মাইনাস এটা p স্কয়ার মাইনাস মানে মাইনাস টুৱাইচ p স্কয়ার হ'ব মাইনাস টুৱাইচ p স্কয়ার তাৰপিছত আহিল q স্কয়ার ইয়াতো q স্কয়ার এটা আছে ইয়াতো q স্কয়ার এটা আছে ইয়াৰ আগত মাইনাস ইয়াৰ আগত মাইনাস মাইনাস টুৱাইচ q স্কয়ার এটো মানে এনেকুৱা আছে যদি আমি -1 আৰু -1 কৰো কি পাম আমি -2 পাম তানে সংখ্যা কেটা যোগ কৰি দুইটাৰ আগত যেহেতু মাইনাস চিন আছে হেকা আগফালে মাইনাস চিনটো দি দিলু এটো তেনেকা কৰিলো ইয়াৰ আগত মাইনাস আছে ap ৰ আগত মাইনাস আছে ap ৰ আগত মাইনাস আছে 1 + 1 কৰিলে পালাম 2 এটোৰ আগত মাইনাস এটোৰ আগত মাইনাস আমি দুইটাৰ আগত মাইনাস চিন থকা কাৰণে মাইনাস চিন দি দিলু q স্কয়াৰ টো একে ইয়াতো এটা q স্কয়াৰ মাইনাস আছে ইয়াতে এটা q স্কয়াৰ মাইনাস আছে 1 + 1 2 এটোৰ আগত মাইনাস এটোৰ আগত মাইনাস দুইটাৰ আগত মাইনাস থকাৰ কাৰণে আমি মাইনাস চিনটো আগফালে দি দিলু এটো হল 6 নম্বৰৰ এনসার 7 নম্বৰটো চাও 7 নম্বৰটো আছে twice p -7 ৰ পৰা twice p -7 ৰ পৰা p স্কয়ার plus 1 টো আমি মাইনাস কৰিব লাগে twice p -7 যেটা আমরা মাইনাস করলে ইয়াত মাইনাস চিন দিব লাগিব ইয়াত আছে p স্কয়ার plus 1 তে twice p -7 ইয়াৰ আগত কোনো চিন নাই মানে কি প্লাস আছে প্লাস এ মাইনাস এ মাইনাস p স্কয়ার এ মাইনাস প্লাস এ মাইনাস 1 এতিয়া twice p এই p স্কয়ারটো আমি আগত লিখিব পাৰি বা পিছতো লিখিব পাৰি একো নাই p twice p -1 আছে আৰু
সৰি -7 আছে আৰু -1 আছে তো -8 হ'ব -p স্কয়াৰ -8 এটো এনেকুৱা আছে -7 -1 7 plus 1 কেলে পাম আমি 8 দুইটাৰ আগত মাইনাস আছে মাইনাস চিহ্নটো দি দিলো এটো হল 7 নম্বৰৰ এনসাৰ 8 নম্বৰটো চাও 8 নম্বৰত আছে thrice x square minus twice x plus 1 or পৰা 1 or পৰা minus 4x square plus 5x plus 3 আমাৰ বিয়োগ কৰিব লাগে thrice x square minus twice x plus 1 এই ৰাখিটো পৰা আমাৰ এই ৰাখি বিয়োগ কৰিব লাগিব ইয়াত বিয়োগ চিহ্ন দিব লাগিব একফালে বিয়োগ আছে 4x square plus 5x plus 3 প্ৰথমে আমি ব্ৰেকেট উঠাই লম ব্ৰেকেট মানে মাইনাসটো পূৰণ হৈ আছে এই মাইনাস চিহ্ন দি আমি এটা পূৰণ কৰি লম thrice x square minus twice x plus 1 এই মাইনাস মাইনাস হ'ব প্লাস 4x square a minus plus a minus 5x minus plus a minus 3 এতিয়া সদৃক প্ৰথম আমি একলগ কৰিলাম x square কত আছে এটো এটা x square আছে এটো এটা x square আছে ইয়াৰ আগতে প্লাস আছে ইয়াৰ আগতে প্লাস আছে তিনিটা x square প্লাস আৰু তিনিটা x square প্লাস ইয়াৰ হককেটা আমি যোগ কৰি দিম 3 plus 4 কেলে পাম আমি 7x square 7x square পালো আৰু minus twice x minus 5x minus 2 আৰু minus 5 যোগ কৰিলে পাম আমি minus 7 তানে দুইটা আগত মাইনাস চিহ্ন আছে গতিকে মাইনাস চিহ্ন হ'ব 2 plus 5 কৰিলে পাম আমি 7x আৰু ইয়াত আছে +1 ইয়াত আছে -3 হ'ব আমাৰ -2 এটো মানে এনেকুৱা আছে 3 আৰু 1 3 আগত আছে -1 ৰ আগত আছে প্লাস এতিয়া 3 পৰা 1 মাইনাস কৰিলে পাম আমি 2 ডাঙৰ সংখ্যা আগত মাইনাস আছে মাইনাস চিহ্ন হ'ব তো ইয়াৰ আনসাৰ পালে আমি 7x square minus 7x minus 2 এটো হল 8 নম্বৰৰ এনসাৰ